হেল্ল' আপোনালোকে কোনে কোনে নিজৰ ঘৰৰ ফেন চাফা কৰে ওপৰৰ চিলিঙৰ লেতেৰা চাফা কৰে বা ঘৰত যেতিয়া কিবা ড্ৰিলিঙৰ কাম হয় কাঠৰ কাম হয় চাই বিৰাট ভাল পায় সেইবোৰ কৰাত একো অসুবিধা নাই বাট যেতিয়া সেইবোৰ কৰে সদায় এযোৰ প্ৰটেক্টিভ গ্লাছেছ পিন্ধি ল'ব কিয় জানে কাৰণ কি কেতিয়াবা যদি সৰু টুকুৰা এটা আপোনাৰ চকুত পৰে সেই টুকুৰাটো সৰু হ'ব পাৰে বাট চকুৰ কাৰণে সেইটো এটা বহুত সেনচিটিভ বস্তু হৈ যায় আৰু সেই বস্তুটো পৰাৰ পিছত দিনৰ পিছত দিন যদি আপুনি ডক্টৰ তাত নাযায় আৰু চকুটো বিৰাট খচখচায় বা বিৰাট বিষায় চকুটো বন্ধ খোলা কৰিলে এনেকুৱা লাগে যে চকুৰ ভিতৰত কিবা আছে তেতিয়াহ'লে চকুত কিবা এনেকুৱা মেটেল পিচ কাঠৰ টুকুৰা ধূলিৰ ডাঙৰ টুকুৰা পৰিব পাৰে আৰু সেইটো অকল চকুৰ ডক্টৰৰ তাত গৈ যেতিয়া আমি স্লিট লেম্পেদি চাওঁ অকল তেতিয়াহে ধৰাত পৰে আৰু সেইটো আমি ৰিমুভ কৰাটো বিৰাটেই জৰুৰী সেইকাৰণে নেক্সট টাইম যদি এনেকুৱা কিবা কাম কৰে এযোৰ প্ৰটেক্টিভ গ্লাছেছ পিন্ধি ল'ব তাৰপিছত একো ভয় কৰিবলগীয়া নাই